বেকাৰী দাদাগিৰি নচলিব অবৈধ বাদাম চলা বন্ধ কৰক নিয়োগ ৰাস্তা কিয় তলিব লাগিব আমাৰ মাহিয়া ডিষ্ট্ৰিক্ট অজন্তা নিয়োগ আমাৰ মাহিয়া ডিষ্ট্ৰিক্ট অজন্তা নিয়োগ অজন্তা নিয়োগ হাই ৰাইজৰ কথা আহ্বান কৰা অজন্তা নিয়োগ পৰিণত হৈছো সমষ্টিহীন মানুহ আমি দেশহীন মানুহৰ আচলতে পৰিণত হৈছো এতিয়া গোলাঘাটৰ PWD অফিচত গলে কয় যে দলৈজান দলঙৰ সিপাৰে দেৰগাঁও সমষ্টিৰ পৰা আমি শিল নেপালাম দেৰগাঁও PWD কয় আমাক দায়িত্ব দিয়া নাই অজন্তা নেওগ মহোদয়ক এইখিনি মানুহে 15-25 বছৰ মন্ত্ৰী MLA কৰি ৰাখিছে 5টা টাৰ্মত ইলেকশ্যনত তেখেতক বিপুল ভোটত ভোট দি জয়যুক্ত কৰিছে আৰু যেতিয়াই সমষ্টিটো ডিলিমিটেশ্যনত যেতিয়া সমষ্টিৰ ডিলিমিটেশ্যনত এইটো দেৰগাঁও অন্তৰ্ভুক্ত হ'ল চক্ৰান্তমূলকভাৱে তাৰ পাছত আমাৰ এই ৰাস্তাৰ কোনো কাণসাৰ না অজন্তা নেওগে দিয়ে না দেৰগাঁৱৰ বিধায়কে দিয়ে না PWD ডিপাৰ্টমেণ্টে নে জিলা প্ৰশাসনে দিয়ে কেইবাবাৰো আন্দোলন কৰা হ'ল স্মাৰক পত্ৰ দিয়া হ'ল কিন্তু তাৰ পাছতো কেৱল মাত্ৰ গোলাঘাট সমষ্টিত পৰা 1.5 কিলোমিটাৰ অংশত কেইটামান শিলগুটি পেলাই বাকী যি 3.5 কিলোমিটাৰ এইটো সম্পূৰ্ণ ফকাটিং চাৰিআলিৰ পৰা আঠগাঁও চাৰিআলি 4.5 কিলোমিটাৰ বাকী 3.5 কিলোমিটাৰ এই ৰাস্তাটোৰ আজিলৈকে একো মেৰামতি কৰি দিয়া নাই ইয়াতে কেইবাটাও দুৰ্ঘটনা হৈছে আপোনালোকে নিজেই দেখিছে ইয়াতে গাঁতসমূহ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে গাঁতসমূহত সৰু সৰু ল'ৰা ছোৱালী যাব নোৱাৰে যেতিয়া বাৰিষা পানী হয় এইটো গাঁতবিলাক নৈলে পৰিণত হৈ যায় তেনেকৈ আপোনাক মই ফটো দেখুৱাই দিম নৈ ইয়াতে মানুহ মানে খোজকাঢ়িও যাব নোৱাৰে নৈলে পৰিণত হয় এনেকুৱা বেয়া অৱস্থাই আঠগাঁও ইয়াৰ ওচৰ চুবুৰীয়া 10খন গাঁৱৰ ৰাইজৰ গতিকে আমি বাৰে প্ৰতি আমি আন্দোলন কৰি আছো আমি তেওঁলোকক অনুৰোধ জনাই আছো যে ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে কিন্তু আজিলৈকে না অজন্তা নেওগ তেখেত বিত্তমন্ত্ৰী আৰু তেখেতে এই মানুহখিনি ভোট লৈছে ভোট ল'বৰ সময়ত তেখেতে মানুহখিনিৰ ওচৰলৈ আহে কিন্তু ৰাস্তাৰ গাঁতকেইটা মেৰামতি কৰি দিব নোৱাৰে পইচা নাই বুলি কয় তেওঁলোকে ঠিকে আছে কিন্তু শিলটো দুগাৰি পেলাই দিব পাৰে শিলগুটি পৰি পেলাই তেওঁলোকে ৰাস্তা কিন্তু সেইবিলাকো তেওঁলোকে কৰি দিয়া নাই গতিকে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক PWD মিনিষ্টাৰ তথা PWD মিনিষ্টাৰ মুখ্যমন্ত্ৰী নিজে আছে দায়িত্বত লগতে আমাৰ যি ইয়াৰ বিধায়িকা এতিয়াও গোলাঘাট সমষ্টিয়ে যিহেতু হৈ আছে এতিয়াও যিহেতু 26লৈকে গোলাঘাট সমষ্টিয়ে হৈ থাকিব ইয়াৰ যি বিধায়িকা অজন্তা নেওগ মহোদয়া তেখেত বিত্ত বিভাগৰ দায়িত্বত আছে ইমান ডাঙৰ বিভাগটো থকাৰ পাছতো তেখেতে এই মানুহখিনিক যে তেখেতে মাহিয়াই দৃষ্টিৰে চাইছে আওকাণ কৰিছে এটা দুৰ্যোগৰ মাজলৈ ঠেলিছে ই আচলতে গৰিহণাৰ যোগ্য আৰু আমি এক ধিক্কাৰ দিছো আমি অনুৰোধ জনাইছো আমি দাবী জনাইছো যে অতি সোনকালে আমাৰ ৰাস্তাটো যাতায়াতৰ সুচল কৰি দিয়ক মানুহ এটা গৰুপাততকৈ অধিক এটা জৰাজীৰ্ণ ৰূপ লৈছে এই গৰুপাত সদৃশ এটা খালত পৰিণত হোৱা ৰাস্তাটো এটা ভাল মানুহ অহা যোৱা ৰাস্তা কৰি সোনকালে নিৰ্মাণ কৰি দিব লাগে গাঁও 10খনতকৈ অধিক গাঁৱৰ এইফালে আঠখেলীয়া বৰনামঘৰলৈও যায় এইফালে তিতাবৰলৈও যায় আৰু গধুৰ ডাম্পাৰবিলাকে চলে তেওঁলোকে লিংক ৰোড হিচাপে লোৱা হৈছে আমি বাৰে বাৰ পুলিচ প্ৰশাসনক আঁতৰ গাড়ী আহিলে মই পৰহিদিনা আগে